ক্ষুদ্ৰ চাহ খেতিয়কৰ অসমৰ অৰ্থনৈতিক দিশত যি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যথেষ্ট এটা ভূমিকা গ্ৰহণ কৰি আহিছে আৰু লগতে নিবনুৱা সমস্যাৰ ক্ষেত্ৰতো এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। লাখ লাখ নিবনুৱা এই উদ্যোগটোৰ লগত জড়িত হৈ আছে। কিন্তু এতিয়া দেখা গৈছে যে পাটৰ ক্ৰমান্বয়ে যি নিম্নগামী হৈ আছে, মূল্য যেনেধৰণে গৈ আছে, এনেধৰণে হৈ থাকিলে এদিন চাহ উদ্যোগটো অসমৰ গ্ৰাম্য অঞ্চলৰ পৰা সম্পূৰ্ণভাৱে নিঃশেষ হৈ যাব। কিমান হৈছে এতিয়া মূল্য? এতিয়া 10-12 টকাকৈ এতিয়া পাত দিছে আৰু ফেক্টৰীবিলাকে কেনেধৰণে কৰিছে, কোনো ধৰণৰ ইয়াত কোনো লেকামৰ ব্যৱস্থা নাই। চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে কৰা নাই। মনপুলি হৈছে, তাৰমানে গোটেই ব্যৱসায়টো মনপুলি হৈছে। খেতিয়কসকলে যিটো উচিত মূল্য পাব লাগে সেইটো পোৱা নাই। কোনোবা ফেক্টৰীয়ে যদি 10-20 টকা দিছে, কোনোবা 10 টকা দিছে, কোনোবা এটা 15 টকা দিয়ে, এনেধৰণে তেওঁলোকে মনপুলি আৰম্ভ কৰিছে। আৰু তাৰ মাজতে মধ্যভোগী একাংশ আছে, যিবিলাকে এজেণ্ট আছে, তেওঁলোকেও মনপুলি কামবিলাক কৰি আছে, যাৰ কাৰণে প্ৰকৃত খেতিয়কে আজিও এই প্ৰকৃত মূল্য পাবলৈ সক্ষম হোৱা নাই। এনেকুৱা যদি হয় আপোনালোকৰ বন্ধ কৰিবগৈ লাগিব। এনেকৈ হ'লেতো এদিন খেতি বন্ধ হৈ যাব আৰু ইয়াৰ লগত জড়িত লাখ লাখ নিবনুৱা এটি ভয়াৱহ ৰূপ ধাৰণ কৰিব। কি অনুৰোধ যাওঁ চৰকাৰলৈ, কি অনুৰোধ? আমি চৰকাৰক আহ্বান আছোঁ যে ফেক্টৰী আৰু ফেক্টৰীসকলৰ মালিকৰ লগতে এই মধ্যভোগীসকলক অতি সোনকালে লেকাম লগাৰ ব্যৱস্থা কৰিব লাগে আৰু এটা নিৰ্ধাৰিত মূল্য নিৰ্ধাৰিত কৰিব লাগে। যেতিয়া মাৰ্কেটত সকলো বস্তুৱে দাম বাঢ়িছে, তেন্তে কেঁচা পাতৰ দাম কিয় নাবাঢ়িব? ইয়াৰো এটা মূল্য নিৰ্ধাৰণ কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। আমি প্ৰশাসনক আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে যদি ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰে, অদূৰ ভৱিষ্যতে কিন্তু এই ক্ষুদ্ৰ চাহ খেতিয়ক উদ্যোগটো বন্ধ হৈ যাব আৰু বন্ধ হৈ যোৱাৰ কাৰণে অসমত ভয়াৱহ নিবনুৱা সমস্যা কিন্তু গা কৰি উঠিব। আমাৰ এতিয়া সমস্যাত পৰিছে। আমি যিখিনি মজদুৰকতো আমি কমত নাপাওঁ। আমি তেওঁলোকক মজদুৰি দিবই লাগিব। প্ৰত্যেক বছৰতে বাঢ়ি গৈ আছে। কিন্তু যদি প্ৰত্যেক বছৰতে আমাৰ এতিয়া চাহপাতৰ দাম কমি গৈ থাকে, এইটো কেনেকুৱা কথা? এতিয়া কিমান কি হৈ আছে? এতিয়াতো 10 টকা 12 টকালৈকে উঠাইছে, খৰচটো উঠাইছে। এতিয়া কথাটো হৈছে কি, আমাৰ কম বাগান, কম মাটিৰ বাগান, 10 বিঘা 12 বিঘা এনেকুৱা মাটিৰ বাগান। গতিকে আমি এখন গাড়ী লৈ পেলাই এঘৰ মানুহে পাত দিয়াটো আমাৰ কাৰণে অকণমান অসুবিধাৰ কথা। গতিকে সেই এজেণ্ট আছে ইয়াত, এজেণ্টসকলে পাতটো উঠাই নিয়ে। তেওঁলোকে পাতটো উঠাই নি পেলাই ফেক্টৰীত দিয়েগৈ। ফেক্টৰীনো কি ৰেট দিছে আমি গম নাপাওঁ। নোপোৱাৰ ফলত আমাক এটা ৰেট দিছে, সেইটো ৰেটতে আমি সন্তুষ্ট থাকিব লাগিব। এতিয়া আমি এটা ৰাউণ্ড যেনিবা আমি পাতটো অলপ কম দামত দিলোঁ, কিন্তু প্ৰতিটো ৰাউণ্ডত দিব লাগিলেতো আমি খেতিটো বন্ধ কৰি দিব লাগিব। যদি একো লাভেই নহয়, ঘৰৰ পৰাই যদি আমি দিব লগা হয়, তেতিয়াহ'লে এই খেতিটো আৰু বন্ধ কৰি দিয়ে। এইটো হাৰত যদি এতিয়া মূল্য একেবাৰে কমি গৈ থাকে, তেতিয়াতো খুব কম দিনৰ ভিতৰত আপোনালোকৰ হয়, আমি তেনেকুৱা চিন্তা চৰ্চা চলিয়ে আছে। আজি চাহ খেতি নোখোৱাই আৰু এইটো বন্ধ কৰিব হ'ল আৰু। এতিয়া অসমৰ চাহ কোৱা হয় যে পৃথিৱীৰ বিখ্যাত অসমৰ চাহ, কিন্তু এতিয়া যদি এনেকৈ অসমৰ চাহপাতলৈ আমি সকলোৱে গৰ্ব কৰোঁ। অসমৰ প্ৰতিজন মানুহে অসমৰ চাহপাতলৈ গৰ্ব কৰে। এতিয়া আমি ইয়াত কেনেকৈ বায়ো কৰিব পাৰি সেইটোহে চিন্তা কৰি আছোঁ। কিন্তু ৰেটটো যদি এনেকৈ কমি গৈ থাকে, তেতিয়াহ'লে বায়'টো বাদেই আৰু আমি খেতি কৰিম।